বকৰ মন্দিৰা এনচিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা মন্দিৰা এনচিৰ সংসাৰালী আৰু সালামালীৰ ঘৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা এই অগ্নিকাণ্ডৰ ফলত দুটা পৰিয়াল দুটা বাসগৃহ মুহূৰ্তৰ ভিতৰতে জুইত ভস্মীভূত হয় স্থানীয় ৰাজ্যৰ তৎপৰতাত জুই নিৰ্বাপন কৰে যদিও পৰিয়াল দুটাৰ সকলো সা সামগ্ৰী জুইত ভস্মীভূত হয় মই বাহিৰত আছিলো মোৰ ঘৰত ডাঙৰ ঘৰত মম লগাইছিলো লগাৰ পিছত মই বাহিৰত গৈছো মই তো নাজানো ৰান্ধনীৰ ঘৰত আছিলো ইফতাৰৰ সময়ত সেই ঘৰটোত যাই দেখি আগুন জ্বলি উঠিছে উঠাৰ পিছত নিবতে দুটামান ঘৰ পুৰি গৈছে গোহালি ঘৰ আৰু মোৰ থকা ঘৰখানি আৰু ৰান্ধনী ঘৰবিলাক গোটাইবিলাক পুৰি ছাই হৈ গৈছে ধন সম্পত্তি বহুত কিলাক আছিল আৰু বেয়াৰ বোজাই ধান আছিল ধন ভঁৰালি আৰু কাগজ পাতি বস্তু পাতি সোণাৰ জেহাৰ পাতি গোটাইবিলাক আছিল গোটাইবিলাক পুৰি ছাই হৈ গৈছে বাহিৰত ওলাব নোৱাৰিলো একো ওলাব পৰা নাই সব পুৰি চাৰচাৰ হৈছে ওলাব নোৱাৰিলো এতে আনুমানিক কিমান টকাৰ বস্তু আপোনালোকৰ পুৰি ধ্বংস হৈ গ'ল 2-3 লাখ হ'ব এই অগ্নিকাণ্ডৰ ফলত দুটা পৰিয়ালৰ প্ৰায় 3 লাখাধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হয় দক্ষিণ কামৰূপৰ বকৰ মন্দিৰা এনচিত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা হয় দাদা আজি বিৰাট দুখৰ বিষয় আমাৰ যেহেতু আমি ইছলাম ধৰ্মী মানুহ ৰমজান মাহ এই ৰমজান মাহৰ সময়ত আমি ইফতাৰৰ সময়ত সব মানুহ ইফতাৰ কৰিবলৈ আল্লাহৰ নাম গাবলৈ মানে ইফতাৰ কৰি আছো ইয়াৰ মাজতে হঠাৎ কৰি আমাৰ গাঁৱৰ সংসাৰ আলীৰ ঘৰত আৰু সালাম আলীৰ ঘৰত হঠাৎকৈ ধাও ধাও কৰি জুই জ্বলি উঠিল আমি ইফতাৰ এৰি দৌৰাদৌৰি কৰি ৰাইজৰ মানুহ আহিলো আহি ঘৰ দুটা আমি ৰক্ষা কৰিব নোৱাৰিলো কিন্তু আমি আহি চালো ঘৰ দুটাৰ মানে কি কম আৰু ক'বলৈ ভাষাই নাই এনেকুৱা জুই লাগি ছিন্ন বিচ্ছিন্ন কৰি মানে একবাৰে ধ্বংস হৈ গৈছে পৰিয়াল দুটা এতিয়া ৰাতিপুৱালে কি খাব যে এটা খোৱাৰ আহাৰ মানে আমি ৰাইজে সহায় কৰিলে এটা খাব পাৰিব এই জগতে এই দুখীয়া পৰিয়ালৰ হৈ আমি অসম চৰকাৰ হিমন্ত চৰকাৰ মামাক আমি জনাইছো আৰু আমাৰ লোকেল এমএলএ নন্দিতা বাইদেউ তেখেতক আমি অনুৰোধ জনাইছো আমাৰ এই অঞ্চলৰে যিবোৰ জ্ঞানী গুণী ব্যক্তি আছে সকলোকে আমি আহ্বান জনাইছো এই দুখীয়া পৰিয়ালৰ ঘৰটো যে জুই লাগি আজি ধ্বংসৰ কবলত পৰিল এই ধ্বংসৰ কবলত আমি ৰাইজে কিমান আৰু সহায় সাহায্য আগবঢ়াম কণ্টলিৰ পৰা মীৰ মুছাৰফ হুছেইনৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক